এতিয়া এই গাঁওখনত আমাৰ BPF দলৰ বাহিৰে এই অঞ্চলত আমাৰ BPF দলক বাদ দি পেলাই কোনো এটা বেলেগ দলৰ এতিয়া এজনো কৰ্মী নাই, এজনো ছাপৰ্টাৰ নাই। আমাৰ মান্দাৰপাৰা অঞ্চলৰ বাউৰাগুৰি অঞ্চলত বাউৰাগুৰি প্ৰাইমাৰী আমাৰ BPF কমিটিৰ অধীনস্থ এই গাঁওবিলাকত এতিয়া চাৰিওপিনে গোটেই BPFৰ এটা ভেটি মজবুত হৈ গ'ল। ইয়াত UPPLৰ যদিও এজন দুজন আছিল, তেখেতসকলেও UPPL দলটো ত্যাগ কৰিছে আৰু BJPৰতো ইয়াত কোনো কথাই নাই। ইয়াত থাকিবৰ কাৰণে তেওঁলোকৰ একো স্থান নাই বুলি আমি ক'ব পাৰোঁ। গতিকে আপোনালোকে চাওক, আজি BPFৰ কেণ্ডিডেট দিয়া মানুহ নাই কচুগাঁৱত। যদি কেণ্ডিডেট দিয়া মানুহ থাকিল হয় তেনেহ'লে আজি এজন চিটিং MLA ৰবিৰাম নাৰ্জাৰীক ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ লৈ আহিছে। BPFৰ এনেকুৱা এটা দিন আহিছে কচুগাঁৱত কেণ্ডিডেট দিব পৰা মানুহ তেওঁলোকে বিচাৰি পোৱা নাই। MLAক লৈ আহিছে MCLক খেলিবৰ কাৰণে। মানুহ MLAৰ পৰা MP হ'ব বা চিফ মিনিষ্টাৰ হ'ব, কিন্তু তেওঁ ডিমোশ্যন হৈ আহিছে। ইয়াত আহি BPFৰ পৰা তেওঁ প্ৰাৰ্থিত্ব লৈছে MCLৰ কাৰণে। তো তথাপি এই 6 নং কচুগাঁও সমষ্টিত জিকাৰ তাৰ অংক নাই। তেওঁ ভাবি আছে মান্দাৰপাৰাত কোনো UPPL মানুহ নাই, আমি ষ্ট্ৰং এটা UPPL টিম আছোঁ। তেওঁ বিগত দিনত আগৰ ভোটৰ লিষ্টটো চাই কিমান ৰেজাল্টটো চাই গম পাব লাগিব যে কিমানখিনি ভোট মান্দাৰপাৰাত পাইছে। কালি যদি ইলেকশ্যন হয় আমি BPFতকৈ অধিক ভোটত জিকিম মান্দাৰপাৰাত। এইটো আমাৰ ফেক্টৰ নহয়। ইয়াত চিফ হাৰিছে, 17 বছৰ তাৰ ৰাজত্ব কৰিছিল। সে প্ৰথমবাৰ আহিছিল, প্ৰথমবাৰ কচুগাঁৱতে হাৰিছে। এইবাৰ ৰবিৰক পঠাইছে, ৰবিৰক হাৰিব, এইটো নিশ্চিত। আৰু এইটো চিফ ছাৰ জানে এইটো সমষ্টিটো খেলাৰ সমষ্টি নহয়, এইটো টাইগাৰ সমষ্টি। এইটো UPPL BPF টাইগাৰ সমষ্টি। এই টাইগাৰত মই হাৰাইছোঁ। এইটো আমাৰ ৰবিৰ ফেক্টৰ নহয়, মোৰ কথা এইটো। UPPL দখলত আহিব, এটা 100%। এইটো UPPL ইয়াত যে জিতিব এইটো 100%। এইটো চিন্তা কৰিব নালাগে। এতিয়া আমাৰ কেণ্ডিডেট ভাল হোৱা নাই দেখি মই এতিয়া যুঁজত নামা নাই। মই এতিয়া নামিম, আজিৰ পৰা নামিছোঁ। মই আজিৰ পৰা ৰেডি। এই সমষ্টিত মুখ্যমন্ত্ৰীও আহি আছে। মুখ্যমন্ত্ৰী আহিব পাৰে, সিহঁতো পাৰ্টি দিব, সিহঁতো আহিব পাৰে। মুখ্যমন্ত্ৰী আমাৰ ফেক্টৰ নাহিব। আমাৰ কচুগাঁও UPPL আৰু BPF ফাইট হ'ব। UPPL আৰু BPF ফাইট হ'ব। আমাৰ BPF 3 নম্বৰ থাকিব। এইটো 2ৰ পৰা 3 নম্বৰ থাকিব। UPPL কোনোদিন পিছ নপৰে এইটো সমষ্টিত। এইটো আমাৰ EMA সমষ্টি, EMA থাকিব। এইটো